বন্ধুসকল, আজি আমি কোমোৰা বা ৰঙালাওৰ কেনেকৈ কৃত্ৰিম প্ৰজনন কৰিব লাগে তাক এই মৌমাখিটো চাইছে নহয়, মৌমাখিটো এইটো এই মৌমাখি বহুত উপকাৰী। আৰু এটা ইয়াৰে সৰু প্ৰজাতি আছে, এইটো কিন্তু আকৌ ক্ষতিকাৰক। এইটো কৰিলে আকৌ এই ফলবিলাক নষ্ট হৈ যায়। এই চাওক ফল ফুলিছে, এই ফলবিলাকৰ এতিয়া কৃত্ৰিম প্ৰজনন কৰিব লাগে, যিটো নেকি মৌমাখিটো কৰি আছে। মৌমাখিটো কি হয়, এই যিবিলাক মতা ফল মানে পুৰুষ ফুল এইবিলাকত মানে ফল নাই যে, এইবিলাকত কৰে, কৰি আকৌ মৌ বাহন কৰে, কৰাৰ পিছত আকৌ সেইটো ফুলো মানে ফল থকা ফলটোত পৰি যায়, তাতে কৃত্ৰিম প্ৰজনন হয়। তো এইটো আমি কৃত্ৰিমভাৱে কৰোঁ। এই চাওক মই এইটো পুৰুষ ফুল, মানে এইটো ফল নাই, এই ফলটো এনেকৈ আমি ছিঙিব লাগে। ছিঙি ৰাতিপুৱা পাৰিলে কি কৰিব আপোনালোকে, ছিঙি কিনে এনেকৈ ছিঙিব। ছিঙাৰ পিছত এইটো ল'ব, লৈ এইটো যে এই ফল থকা ফলটো যে আছে, তাতে এনেকৈ ৰাতিপুৱাই লগাই দিব। দিয়াৰ পিছতে এই চাওক মই এনেকৈ লগাই দিছোঁ। এই লগাই দিয়াৰ পিছতে 2-3 দিনতে এনেকুৱা ডাঙৰ হৈ ফুলিব। আৰু এই পিছফালে যে এটা সৰু আছে, এইটো কিন্তু আকৌ এই সৰু প্ৰজাতিৰ মাখিটো পৰি এইটো নষ্ট কৰিছে। এইটোত লগাইছোঁ এই 2 দিন আগত, এইটো ধুনীয়াকৈ ডাঙৰ হ'ব আৰম্ভ কৰিছে। পাৰিলে আপোনালোকে কৰিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইবটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।